মাজনিশা মহানগৰ আৰক্ষীৰ অভিযান আৰু আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চক স্বপ্ননীল দাস। অনলাইন ট্ৰেডিঙৰ নামত বহু লোকৰ পৰা ধন লুটাৰ অভিযোগ স্বপ্ননীলৰ বিৰুদ্ধে। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বপ্ননীল দাসক। বেলতলাৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক। ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ বিলাসী বাহন। আব্বাছ নামৰ এজন যুৱকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে স্বপ্ননীলক আটক কৰে আৰু আব্বাছে স্বপ্ননীলৰ জৰিয়তে বিনিয়োগ কৰিছিল ২৬ লাখ টকা। এজনৰ পাছত আন এজন প্ৰবঞ্চক এনেধৰণে আৰক্ষীৰ জালত পৰিছে। প্ৰথমতে আছিল দীপাংকৰ বৰ্মন, তাৰ পাছত বিশাল ফুকন আৰু এইবাৰ স্বপ্ননীল নামৰ আন এজন মাজনিশা আৰক্ষীৰ অভিযানত জালত পৰিছে। স্বপ্ননীল দাস নামৰ এইজন ব্যক্তিও ট্ৰেডিঙৰ নামত অনলাইন ট্ৰেডিঙৰ নামত বহু লোকৰ পৰা ধন লুটাৰ অভিযোগ উত্থাপন হৈছে আৰু এজন ব্যক্তিৰ আব্বাছ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এইজন স্বপ্ননীল দাসক। ৰূপম দলে আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে। ৰূপম, পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু এজনৰ পাছত আন এজন প্ৰবঞ্চক জালত পৰিছে আৰু সকলোৰে একেটাই প্ৰবঞ্চনাৰ পথ, সেয়া হৈছে অনলাইন ট্ৰেডিং। আমি যদি দীপাংকৰ বৰ্মনৰ কথা কওঁ, তাৰপিছত বিশাল ফুকন আৰু এতিয়া স্বপ্ননীল দাস, কি তথ্য আছে আপোনাৰ হাতত? চাওক অঞ্জুমণি, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দীপাংকৰ বৰ্মন, বিশাল ফুকনৰ পাছত এইবাৰ স্বপ্ননীল দাস, অৰ্থাৎ অধিক টকা লোভতে আচলতে এই একাংশ লোকে যিহেতু বিনিয়োগ কৰি আহিছিল। ইতিমধ্যে দীপাংকৰ বৰ্মনৰ কথা সকলোৱে জানে আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে কালি নিশা গুৱাহাটীৰ হাতীগাঁৱৰ পৰা এই যিগৰাকী স্বপ্ননীল দাসৰ কথা আপোনালোকে উল্লেখ কৰিছে, ইতিমধ্যে তেওঁক আটক কৰি অনা হৈছে আৰু এইখিনি মুহূৰ্তত দিছপুৰ আৰক্ষী থানাত তেওঁক জেৰা অব্যাহত ৰাখিছে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ এটা ৰুজু হৈছে 934/2024 এই গোচৰটো ৰুজু হৈছে আৰু তেওঁৰ বিৰুদ্ধে IPC ধাৰা লাগিছে 420 আৰু 406, এই দুটা ধাৰাত গোচৰ ৰুজু হৈছে আৰু ইতিমধ্যেই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে স্বপ্ননীল দাসক। আৰু তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, যি দুখন বাহন আছিল, অৰ্থাৎ এখন হৈছে ডিফেণ্ডাৰ বাহন, লেণ্ড ৰ'ভাৰ যিখন বাহন, সেই বাহনখনো আৰক্ষীয়ে লৈ আহিছে। সমান্তৰালভাৱে অইন এখন বাহন আছিল মাৰ্চিডিজ বাহন, সেই বাহনখনো আৰক্ষীয়ে লৈ আহিছে আৰু আৰক্ষীয়ে আনি এইখিনি মুহূৰ্তত ৰাখিছে। গতিকে এই স্বপ্ননীল দাসৰ কি তথ্য আৰক্ষীয়ে লাভ কৰে সেয়া আমি পৰৱৰ্তী সময়ত গম পাম। কিন্তু এগৰাকী লোকে যিহেতু এজাহাৰ দাখিল কৰিছিল, আব্বাছ নামৰ এগৰাকী লোকে এজাহাৰ দাখিল কৰিছিল আৰু তেওঁ পোনপ্ৰথমে এগৰাকী শিক্ষাৰ্থী আছিলে, অৰ্থাৎ এই যিগৰাকী স্বপ্ননীল দাসৰ এটা ইনষ্টিটিউট আছিলে, অৰ্থাৎ তাত তেওঁ শিক্ষা প্ৰদান কৰিছিল। অনলাইন ট্ৰেডিং কেনেকৈ কৰে সেয়া তেওঁ শিক্ষা প্ৰদান কৰিছিল আৰু তাৰে এগৰাকী ছাত্ৰ আছিলে আব্বাছ। আৰু সেই আব্বাছৰ পৰা ২৬ লাখ টকা লোৱা বুলি তেওঁ এজাহাৰত উল্লেখ কৰিছে যে ২৬ লাখ টকা আব্বাছৰ পৰা লৈছিল আৰু লৈ অনলাইন ট্ৰেডিঙত তেওঁ বিনিয়োগ কৰিছিল আৰু তাৰ ভিত্তিতেই সেই যি ২৬ লাখ টকা লৈছিল, সেই ২৬ লাখ টকাৰ কোনো ধৰণৰ সুত নাইবা তাৰ বিনিময়ত যিখিনি টকা পাব লাগে সেই টকা তেওঁ দিয়া নাছিল বুলি এজাহাৰত উল্লেখ কৰিছে। আৰু সেইৰ ভিত্তিতে ৰাতি দুপৰ নিশা পৰ্যন্ত আৰক্ষীয়ে অভিযান চলাইছিল বেলতলাৰ এটা ফ্লেটত আৰু তাৰ পৰা তেওঁক আটক কৰি অনা হৈছে আৰু এইখিনি মুহূৰ্তত জেৰা অব্যাহত ৰাখিছে, অৰ্থাৎ দিছপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে। উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকল কিছু সময় পাছতে ইয়াত আহি উপস্থিত হ'ব, কাৰণ আমি বিশেষ সূত্ৰৰ তৰফৰ পৰা খবৰ পাইছোঁ যে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই দিছপুৰ থানাৰ আৰক্ষী বিষয়াক কৈছিল যে এইগৰাকী লোকক উঠাই আনিব লাগে বা এইগৰাকী লোকক আটক কৰিব লাগে আৰু সেই ভিত্তিতে আচলতে এইগৰাকী স্বপ্ননীল দাস, এই স্বপ্ননীল দাসক আটক কৰি আনিছে দিছপুৰ আৰক্ষী আৰু আৰক্ষীয়ে আটক কৰি আনি এইখিনি মুহূৰ্তত সোধা পোছা অব্যাহত ৰাখিছে। অৰ্থাৎ কেৱল যে আব্বাছৰ পৰাই টকা লৈছিল তেনে নহয়, আৰু অন্য কোনো লোকৰ পৰাও টকা ল'ব পাৰে আৰু সেই যি তথ্য, সেই তথ্য আৰক্ষীয়ে আহৰণ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষী আৰু এইখিনি মুহূৰ্তত তেওঁ অধিক জেৰাৰ সন্মুখীন হৈছে। আৰু কিছু সময় পাছতে যদি দিছপুৰ আৰক্ষী থানাৰ বা উচ্চ পৰ্যায়ৰ বিষয়া DCP SCP সকল আহে, তেতিয়াহ'লে অধিক যে জেৰাৰ সন্মুখীন হ'ব সেয়া নিশ্চিত হৈ পৰিছে। কিন্তু এটা কথা ক'ব লাগিব, ডিব্ৰুগড়ত বিশাল ফুকন, সমান্তৰালভাৱে দিছপুৰ আৰক্ষীয়ে অইন এটা গোচৰ, অৰ্থাৎ চুমি বৰা যিগৰাকী অভিনেত্ৰী আছিলে, চুমি বৰাৰ বিৰুদ্ধেও দিছপুৰ আৰক্ষীত অভিযোগ উত্থাপন হৈছে। বিশেষকৈ ডিব্ৰুগড়ত যি বিশাল ফুকন, সেই বিশাল ফুকনৰ লগত চুমি বৰাৰ যি ঘনিষ্ঠ সম্পৰ্কৰ কথাটো আহিছে, সেই ঘনিষ্ঠ সম্পৰ্কৰ পাছত চুমি বৰাই যিহেতু বিলাসী জীৱন যাপন কৰিছিল, বাহিৰত গৈ তেওঁ বিবাহ অনুষ্ঠান পাতিছিল, সেই সম্পৰ্ক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চুমি বৰাক বিচাৰি দিছপুৰ আৰক্ষীয়ে নিশা বহু দুপৰ নিশালৈ তেওঁলোকে অভিযান চলাইছিল, কিন্তু চুমি বৰা পলাতক অৱস্থাত আছে। কাৰণ পলাতক বুলি এইকাৰণে কৈছোঁ, চুমি বৰাৰ মোবাইলটো ছুইচ অফ, সমান্তৰালভাৱে যিহেতু তেওঁৰ ফ্লেটত গৈছিল, আৰক্ষীয়ে ফ্লেটতো তলা ওলমি আছে, গতিকে তেওঁ পলাতক হৈ আছে। গতিকে চুমি বৰাক গ্ৰেপ্তাৰ কৰিলে বা চুমি বৰাক আটক কৰিলে তেতিয়া হয়তো
হয়তো আৰু কিছু তথ্য ওলাব কিন্তু তাৰ সমান্তৰালভাৱে যিহেতু এই স্বপ্ননীল দাসক যিহেতু আৰক্ষীয়ে আটক কৰি আনিছে গতিকে এটা ৰহস্য নিশ্চয় আছে কাৰণ আমি দেখিছোঁ যে এইখিনি মুহূৰ্তত ইয়াত যথেষ্ট সংখ্যক স্বপ্ননীল দাসৰ যি ইনষ্টিটিউট আছিলে সেই ইনষ্টিটিউটত যিসকলে শিক্ষা গ্ৰহণ কৰি আছিলে তাৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থী এইখিনি মুহূৰ্তত ইয়ালৈ আহিছে আৰু ইয়ালৈ আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে কিন্তু তেওঁলোকে এটা কথা কৈছে যে স্বপ্ননীল দাসে আচলতে এই ধৰণৰ কাম কৰা নাছিল বুলি তেওঁলোকে এটা কথা ক'বলৈ বিচাৰিছে কিন্তু সেয়া আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব কাৰণ আৰক্ষীয়ে কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যায় সেই তাৰ ওপৰত ভিত্তি কৰি আমি গম পাম কেনেধৰণে আচলতে তেওঁক কিহৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু মূল অভিযোগ এটা যিহেতু এজাহাৰ এখন তেওঁৰ বিৰুদ্ধে পৰিছে এজাহাৰখনত উল্লেখ আছিলে যে ২৬ লাখ টকা আব্বাছ নামৰ এগৰাকী বিনিয়োগকাৰীৰ পৰা লৈছিল আৰু সেই বিনিয়োগকাৰীৰ পৰা লোৱাৰ পাছত আব্বাছক কোনো ধৰণৰ ধন উভতাই দিব পৰা নাছিল আৰু সেই ভিত্তিতে আচলতে সেই এজাহাৰৰ ভিত্তিতে এইগৰাকী যি স্বপ্ননীল দাস আছে স্বপ্ননীল দাসক আটক কৰা হৈছে কিন্তু তাৰ সমান্তৰালভাৱে এইখিনি মুহূৰ্তত আমি যি দৃশ্যাংশ দেখুৱাই আছোঁ প্ৰতিনিধিৰ দৰ্শকসকলক দিছপুৰ থানাত প্ৰায় অৰ্ধশতাধিক লোক আহি উপস্থিত হৈছে আৰু তেওঁলোক হৈছে যিগৰাকী স্বপ্ননীল দাস সেই স্বপ্ননীল দাসৰ যি ইনষ্টিটিউট আছিলে সেই ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰি থকা অৰ্থাৎ অনলাইন ট্ৰেডিং কেনেকৈ কৰে সেই শিক্ষা গ্ৰহণ কৰি থকা একাংশ শিক্ষাৰ্থী আৰু তেওঁলোকে ইয়াত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে কিন্তু তেওঁলোকে এটা কথা কৈছে যে এই যি তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগ কিন্তু তেওঁলোকে পনচাতে নাকচ কৰিছে নস্যাৎ কৰিছে গতিকে সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি সমান্তৰালভাৱে আৰক্ষীয়ে যিহেতু দুপৰ নিশা প্ৰায় ৩ ঘণ্টা জোৰা তেওঁলোকে অভিযান চলাইছিল বেলতলাৰ এটা ফ্লেটত বেলতলাৰ য'ত তেওঁ থাকে অৰ্থাৎ স্বপ্ননীল দাস য'ত থাকে তাত অভিযান চলাইছিল অভিযানত বহুখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰা বুলি আমাৰ হাতত খবৰ আহিছে সমান্তৰালভাৱে যিগৰাকী স্বপ্ননীল দাসৰ মোবাইলটো জব্দ কৰা হৈছে দুখনকৈ গাড়ী জব্দ কৰা হৈছে আৰু সেই গাড়ী দুখন ইতিমধ্যেই লৈ আহি এইখিনি মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে ৰাখিছে গতিকে কিছু সময় পাছতে পুনৰ আৰক্ষীৰ জেৰা হ'ব অৰ্থাৎ আৰক্ষীৰ নিশ্চিতভাৱে আৰক্ষীৰ জেৰাত সকলোখিনি তথ্য পোহৰলৈ আহিব ৰূপন দলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মুঠৰ ওপৰত সহজ ধন লাভৰ আশাত বহুতে বিনিয়োগ কৰে আৰু সহজ ধন লাভৰ আশা দেখুৱাই এনেধৰণে একাংশ প্ৰবঞ্চকে জাল পেলায় আৰু সেই জালত ভৰি দিয়ে বিভিন্নজনে আৰু তাৰ পিছত কিন্তু পৰিণাম বৰ ভাল নহয় গতিকে এজনৰ পাছত আন এজন প্ৰবঞ্চক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে দীপাংকৰ বৰ্মন বিশাল ফুকন আৰু এই মুহূৰ্তত আমি দেখাইছোঁ স্বপ্ননীল দাস এইজনকো ইতিমধ্যে দিছপুৰ আৰক্ষীৰ জেৰা অব্যাহত ৰখা হৈছে আৰু চুমি বৰাৰ নাম ইতিমধ্যে অভিনেত্ৰী চুমি বৰাৰ নাম বিশাল ফুকনৰ সৈতে সাঙুৰ খাই আছে গতিকে চুমি বৰাৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যিহেতু চুমি বৰাৰ ফোন ছুইচ অফ আছে গতিকে চুমি বৰাৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে মুঠৰ ওপৰত সহজ ধনৰ লোভ দেখুৱাই এনেধৰণে অনলাইন ট্ৰেডিঙৰ জৰিয়তে নিশ্চিত ধন বৃহৎ পৰিমাণৰ নিশ্চিত ধন ঘূৰাই দিয়াৰ আশা দেখুৱাই এনেধৰণে প্ৰবঞ্চনাৰ জাল মেলিছে বিভিন্নজনে আৰু সেইসকলৰ জালত ভৰি দিছে বহু সৰ্বসাধাৰণ জনতাই